তো বন্ধু-বান্ধবীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকৰ কাৰণে লৈ আছোঁ বিশেষ এটা ডাঙৰ খবৰ। বন্ধু-বান্ধৱীসকল, আপুনি যদি যিহেতুকে ঘৰৰ কাৰণে KYC দিছে বা আপুনি যদি অনলাইন এপ্লাই কৰিছে, তেনেহ'লে আপোনাৰ কাৰণে এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ। প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে বেছি পৰিমাণ শ্বেয়াৰ কৰি দিয়ক, যাতে সিহঁতে ভিডিঅ'টো চাই ধুনীয়াকৈ কেনেকৈ যিহেতুকে ঘৰৰ যিটো নেকি ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় বা যিটো নেকি বেনিফিচিয়াৰী ডিটেইলছ হয় কেনেকৈ ওলাব পাৰে। বন্ধু-বান্ধৱীক সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিয়ে। প্লিজ আপোনালোকে অলপ স্কিপ নকৰে, ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু আপুনি যদি ভিডিঅ'টো ফেচবুকৰ পৰা চাইছে, তেনেহ'লে পেজটো ফ'ল' কৰি পেলাই ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব আৰু ভিডিঅ'টো লাইক কৰি পেলাই দি দিব। বন্ধু-বান্ধৱীকো চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব। বেছি কথা নকৈ বলক, তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধু-বান্ধৱীসকল, মোৰ টেলিগ্ৰাম চেনেলত এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দিছে আৰু টেলিগ্ৰাম চেনেলত কিন্তু এইটো ৱেবছাইটৰ লিংক দিয়া আছে। আপোনালোকে ধুনীয়াকৈ সেইটো লিংকত ক্লিক কৰি পেলাই আপোনালোকে কি কৰিব, ডাইৰেক্টলি এইটো ৱেবছাইটত আহিব পাৰিব। আৰু এইটো ৱেবছাইটত অহাৰ পিছত বন্ধু-বান্ধৱীসকল, আপোনালোকক প্ৰথমতে দেখা পাইছে ইয়াতে 2 নম্বৰতে দেখা পাইছে নিশ্চয় আপোনালোকৰ আৱাজ চব বুলি এটা অপশ্যন আছে। আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ 3টা অপশ্যন আহিব। আপোনালোকে প্ৰথমতে দেখা পাইছে ডাটা এণ্ট্ৰি, দ্বিতীয়তে দেখা পাইছে ৰিপৰ্ট। আপোনালোকে ৰিপৰ্ট অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব। ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। পেজটো অলপ লোডিং হৈ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত কি কৰিব বন্ধু-বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ তলৰ ফালে স্ক্ৰলটো ডাউন কৰি আহিব। ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰি অহাৰ পিছতে আপোনালোকে নিশ্চয় তলতে ইয়াতে দেখা পাইছে বেনিফিচিয়াৰী ভেৰিফিকেশ্যন ডিটেইলছ। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। আপোনালোকে কি কৰিব বন্ধু-বান্ধৱীৰ 1 নম্বৰতে অৰ্থাৎ এইচত আপোনালোকে 1 নম্বৰ দেখাচ্ছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব। আৰু আপোনালোকে এইটো অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকে অলপ সময় ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু-বান্ধৱীসকল, আপোনালোকে এনেকুৱাকৈ এণ্টাৰপেজটো খোল পাইছে নিশ্চয় দেখা পাইছে। আপোনালোকৰ প্ৰথমতে দিয়া আছে আপোনালোকৰ যিটো নেকি অল ষ্টেট বুলি এটা অপশ্যন পাইছে। আপোনালোকে ধুনীয়াকৈ কি কৰিব, অল ষ্টেটত ক্লিক কৰি দিব বন্ধু-বান্ধৱীক। অল ষ্টেটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ধুনীয়াকৈ ষ্টেট শ্ব' কৰিব। আপোনালোকৰ যিটো নেকি ষ্টেট হয়, আমাৰ অসম হয় ধুনীয়াকৈ 2 নম্বৰতে আহিছে, কিন্তু অসম প্ৰথমতে আহিছে আপোনালোকৰ অৰুণাচল প্ৰদেশ, দ্বিতীয়তে আহিছে অসম। আপোনালোকে কি কৰিব, অসমত চিলেক্ট কৰি লৈ ল'ব। অসম চিলেক্ট কৰাৰ পিছত বন্ধু-বান্ধৱীসকল, আপোনালোকে অলপ সময় ৱেইট কৰিব। পেজটো লোডিং হ'ব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপেজ খোল খাব। তাৰপিছত আপোনালোকে তলতে দেখা পাইছে চিলেক্ট অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দি দিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত বহুতকেইটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো ডিষ্ট্ৰিক্ট আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব। মোৰ যিহেতু দৰং ডিষ্ট্ৰিক্ট হয়, মই ধুনীয়াকৈ দৰং ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈছোঁ। আপোনালোকৰ যিটো হয় সেইটো ডিষ্ট্ৰিক্ট আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত বন্ধু-বান্ধৱীসকল, তাৰপিছত আপোনালোকৰ তলত আকৌ দেখা হৈছে চিলেক্ট অপশ্যন। ধুনীয়াকৈ চিলেক্ট অপশ্যনত ক্লিক কৰি দিব। এইটো চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু ব্লক যিকেইটা হয়, আপোনালোকৰ ডিষ্ট্ৰিক্টত যিকেইটা ব্লক আছে সকলো ব্লক কিন্তু ইয়াতে শ্ব' কৰিব। আপোনালোকৰ যিটো ব্লক হয় আপোনালোকে ধুনীয়াকৈ কি কৰিব বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ব্লকটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকন বজাই দিয়ক। এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে বন্ধু-বান্ধৱীসকল, এইটো চেনেলত কিন্তু জব ইনফৰ্মেটিভ ভিডিঅ' মই আপলোড দি থাকোঁ। আপোনালোকে যাতে ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যনটো গুচি যায়। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো আপোনালোকে বেল আইকনটো বজাই দিয়ক। বন্ধু-বান্ধৱীসকল, তাৰপিছত আপোনালোকে ব্লকটো চিলেক্ট কৰাৰ পিছত আপোনালোকে তলতে দেখা পাইছে আকৌ কিন্তু চিলেক্ট অপশ্যন দিয়া আছে। ইয়াতে আপোনালোকে ধুনীয়াকৈ কি কৰিব, ইয়াতে চিলেক্ট অপশ্যনত ক্লিক কৰি দিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ব্লকত কিন্তু কোনটো পঞ্চায়ত আপোনালোকে ইয়াতে কিন্তু পঞ্চায়তটো আপোনালোকে নিশ্চয় দেখা পাইছে। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ পঞ্চায়তটো ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব। আৰু পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত বন্ধু-বান্ধৱীসকল অলপ ৱেইট কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ তলতে আকৌ স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আকৌ আপোনালোকে চিলেক্ট অপশ্যন দেখা পাইছে। এতিয়া ধুনীয়াকৈ চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল, ইয়াতে কিন্তু আপোনালোকৰ বৰ্ষ আহি আছে। আপোনালোকে কোনটো বৰ্ষ হয়, আপোনালোকে 25/26 যিটো বৰ্ষ হয় আপোনালোকে ধুনীয়াকৈ কি কৰিব, 25/26 বৰ্ষ এইটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। এইটো বৰ্ষ চিলেক্ট কৰাৰ পিছত বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। বৰ্ষটো চিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব, অলপ সময় ৱেইট কৰিব। পেজটো কিন্তু লোডিং হ'ব এনেকুৱাকৈ। পেজটো লোডিং হোৱাৰ পিছত বন্ধু-বান্ধৱীসকল, আপোনালোকে কি কৰিব, অলপ সময় ৱেইট কৰিব। আৰু তাৰপিছত আপোনালোকে আকৌ তলত দেখা পাইছে চিলেক্ট অপশ্যন। চিলেক্ট অপশ্যনত আপোনালোকে কি কৰিব, বন্ধু-বান্ধৱীসকল ধুনীয়াকৈ ক্লিক কৰি দি দিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল, আপোনালোকৰ সন্মুখত নতুন এখন এনেকুৱাকৈ এণ্টাৰপ্ৰাইজ আহি যাব। আপোনালোকৰ স্কেম আহিব। ইয়াতে বহুতকেইটা স্কেম আহিছে বন্ধু-বান্ধৱীসকল। আপোনালোকে প্ৰথমতে দেখা পাইছে ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো নেকি স্কেম হয়, আপোনালোকে কিন্তু ফাৰ্ষ্টতে থাকিব। এইটো আপোনালোকে কি কৰিব, সেইটো চিলেক্ট কৰি লৈ ল'ব। কিন্তু বেলেগ স্কেম একো চিলেক্ট নকৰিব। তাৰপিছত বন্ধু-বান্ধৱীসকল, আপোনালোকে কি কৰিব, এইটো স্কেম চিলেক্ট কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। পেজটো কিন্তু লোডিং হ'ব। লোডিং হোৱাৰ পিছত বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে নিশ্চয় কেপচাৰ কোড। বন্ধু-বান্ধৱীসকল,
ইয়াতে কিন্তু কেপচাৰ কোড আহিছে আপোনালোকে মাইনাছো আহিব পাৰে বা প্লাছো আহিব পাৰে আপোনালোকে কিন্তু যেনেকুৱা আহিব সেনেকুৱা কেপচাৰ কোড আপোনালোকে প্লাছ কৰি পেলাই মাইনাছ কৰি পেলাই কেপচাৰ বক্সত ভৰাই দি পেলাই আপোনালোকে ছাবমিট অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দি দিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল পেজটো লোডিং হ'ব আপোনালোকে কিন্তু অলপ সময় ৱেইট কৰিব লাগিব অলপ সময় ৱেইট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলফালে নিশ্চয় আহিছে তলফালে অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকৰ বেনিফিচিয়াৰী নেম বেনিফিচিয়াৰী ফাদাৰ নেম তাৰপিছত আপোনালোকৰ বেনিফিচিয়াৰী যিটো নেকি ৰেজিষ্ট্ৰেশ্যন নম্বৰ সকলো বস্তু কিন্তু ইয়াতে ধুনীয়াকৈ শ্ব' কৰিছে আৰু চিৰিয়েল নম্বৰো ইয়াতে কিন্তু শ্ব' কৰিছে আৰু আপোনালোকে স্কেম নেম বন্ধু বান্ধৱীসকল কি স্কেম হয় আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে স্কেম নেমটো আৰু আপোনালোকৰ বৰ্ষ যিটো হয় কোনটো বৰ্ষত আপোনালোকৰ স্কেমটো হৈছে সেইটো বৰ্ষ কিন্তু ইয়াতে ধুনীয়াকৈ চিলেক্ট কৰিছে তাৰপিছত আপোনালোকে BPL দিছে নে নাই BPL ফেমিলিৰ ID আছে নে নাই আপোনালোকে ইয়াতে কিন্তু সকলো বস্তু কিন্তু ইয়াতে শ্ব' কৰিছে তাৰপিছত আপোনালোকে যিটো নেকি জব কাৰ্ড নম্বৰো কিন্তু ইয়াতে শ্ব' কৰিছে নিশ্চয় আপোনালোকে দেখা পাইছে বন্ধু বান্ধৱীসকল সকলো বস্তু আপোনালোকক ধুনীয়াকৈ দেখাই দি আছে আৰু আপোনালোকৰ হাউচটো কোনটো বৰ্ষত অলৰেডি মানে ছেকশ্যন হৈছে আপোনালোকৰ কোনটো বৰ্ষত অনলাইন কৰিছে সকলো বস্তু কিন্তু মই ধুনীয়াকৈ দেখাই দি আছোঁ এইটো যেটা আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত যিটো নেকি এইটো পেজ আহিছে আপোনালোকে অলপ পেজটো কি কৰিব ধুনীয়াকৈ ধৰি লেফ্ট সাইডে টানি দিব লেফ্ট সাইডে টানি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে হাউচ চিৰিয়েল নম্বৰ তাৰপিছত আপোনালোকে ইয়াতে কিন্তু চিৰিয়েল নম্বৰো দেখা পাইছে আপোনালোকৰ বৰ্ষ যিটো ডেট হয় আপোনালোকে কোনটো বৰ্ষত আপোনালোকে অনলাইন কৰিছে আৰু কিমান টকাৰ বাজেট হয় আপোনালোকৰ ঘৰটো ইয়াতে কিন্তু ধুনীয়াকৈ দেখা আছে 1,30,000 টকা আৰু বন্ধু বান্ধৱীসকল আপোনালোকে ৰাইট সাইডে নিশ্চয় ইয়াতে দেখা পাইছে আপোনালোকে কেইটা কিস্তিত ঘৰটো লাভ কৰিব পাৰিব আৰু আপোনালোকে এটা কিস্তিত কিমান টকা লাভ কৰিব সকলো বস্তু কিন্তু ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকে A to Z কিন্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিয়া আছে প্লিজ আপোনালোকে ভিডিঅ'টো নিশ্চয় দেখা পাইছে বন্ধু বান্ধৱীসকল আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব আৰু যদি ফেচবুকৰ পৰা চাই আছে প্লিজ আপোনালোকে পেজটো ফ'ল' কৰি পেলাই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাওক কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ ভিডিঅ'টো বুজি পোৱা যদি আপোনালোকে কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে প্লিজ মোক কমেণ্ট বক্সত জনাব পাৰে আপোনালোকৰ যদি কোনোবাই পান কাৰ্ড ID লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে মই কিন্তু পান কাৰ্ড ID প্ৰভাইড কৰি আছোঁ বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজিৰ ভিডিঅ'টো এনেই বহুত দিন হৈ গৈছে ভিডিঅ'টো শেষলৈকে চাওক কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ আৰু আপোনালোকে যদি ইচ্ছা কৰে বন্ধু বান্ধৱীসকল এইটো ভিডিঅ' কিন্তু আপোনালোকে নিশ্চয় যে দেখা পাইছে এইটো ফাইলটো আপোনালোকে ডাউনলোড কৰি ৰাখিব পাৰে আপোনালোকে নিজৰ মোবাইলতে ধুনীয়াকৈ আপোনালোকে PDF ডাউনলোড কৰিব পাৰে বা আপোনালোকে Excel ফাইল হিচাপত ধুনীয়াকৈ ডাউনলোড কৰি ৰাখিব পাৰে নিজৰ মোবাইলতে আৰু আপোনালোকে ফাইলটো ডাউনলোড কৰি পেলাই বন্ধু বান্ধৱীসকল ধুনীয়াকৈ আপোনালোকৰ পঞ্চায়তত যাব পঞ্চায়তত যাই পেলাই আপোনালোকে ধুনীয়াকৈ কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ ফাইলত যিটো নেকি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেইটো নম্বৰেদি আপোনালোকে ধুনীয়াকৈ ঘৰটো ওলাই লৈ আহিব পাৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছে আপোনালোকে একো বেয়া নাপাব অ'কে বাই বাই